তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ অনুশীলনী 2.2ৰ 15 নম্বৰ প্ৰশ্নৰ পৰা কাৰণ 14 নম্বৰ প্ৰশ্নলৈকে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যনত তোমালোকক লিংক দিয়া থাকিব, তোমালোকে লিংকটোত গৈ পেনি চাব পাৰিবা। আহা আমি 15 নম্বৰ প্ৰশ্নটোত কি দিছে পঢ়ি লওঁ। এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 4/3ৰে পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 2/5 বিয়োগ কৰিলে -8/15 পাবা। তো 15 নম্বৰ প্ৰশ্নটোত দিয়া আছে পৰিমেয় সংখ্যা এটাৰ কথা কৈছে। পৰিমেয় সংখ্যা তোমালোকে ধৰা হ'ল পৰিমেয় সংখ্যাটো x, পৰিমেয় সংখ্যাটো সমান x। এতিয়া চোৱা প্ৰশ্নমতে কৈছে, এই সংখ্যাটোক 4/3ৰে পূৰণ কৰি তাৰ পৰা -2/5 কৰিব লাগে, মানে 2/5 বিয়োগ কৰিব লাগে। মানে মাইনাছ দিছোঁ, -2/5 কৰিলে আমি কি পাম? -8/15 পাম। ছাত্ৰ ছাত্ৰীসকল দেখা পালা সমাধানটো কেনেকৈ ল'লোঁ? বাক্যটোত যেনেকৈ দিছে মই সেনেকৈ বস্তুটো লিখিছোঁ। xক 4/3ৰে পূৰণ কৰি পোৱা পূৰণফলটো, এইটো পূৰণফল আমি পাম। তাৰ পৰা যদি 2/5 বিয়োগ কৰিলে আমি -8/15 পাম। এতিয়া এইটো সমাধান কৰিলে আমাৰ উত্তৰটো ওলাই যাব। সমাধান কৰোঁতে আমি কি কৰিম? হৰ আছে 3 আৰু 5। 3 আৰু 5ৰ লসাগু কেনেকৈ পাম? 3 আৰু 5 সহমৌলিক সংখ্যা অৰ্থাৎ কোপ্ৰাইম নাম্বাৰ বা সহমৌলিক কাক বোলে? যি সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 1 তেনে সংখ্যাবোৰক কি বুলি কোৱা হয়? সহমৌলিক বুলি কয়। সহমৌলিক কোপ্ৰাইম নাম্বাৰছ, সেইকাৰণে ইহঁতৰ যেতিয়া লসাগু ল'ম তেতিয়া কি হ'ব? পূৰণফলটো যিমান হ'ব সেইটো হ'ব লসাগু। 3 × 5 = 15। এতিয়া 3ৰে 5ক যাব কেইবাৰ, বা 3ৰে 15ক যাব কেইবাৰ? 3ৰে 15ক যাব 5 বাৰ। 5 × 4 = হ'ব 20x মাইনাছ 5ৰে যাব ইয়াক কেইবাৰ? 5ৰে 15ক যাব 3 বাৰ। 3 × 2 = 6, অৰ্থাৎ আমি পাই গ'লোঁ 20x - 6/15 = -8/15। এতিয়া আমি যদি এই হৰণ হৈ থকা সংখ্যাটো যদি সমান চিন পাৰ, হৰণ হৈ থকা সংখ্যা 15ক যদি আমি সমান চিন পাৰ কৰি যাওঁ তেতিয়াহ'লে বাওঁফালে থাকি যাব 20x - 6 = -8/15। আৰু এই যে 15টো যিটো হৰণ হৈ আছিলে সমান চিন পাৰ হৈ গৈ ইয়াত কি হৈ যাব? পূৰণ হৈ যাব। 15ৰে 15ক যাব এবাৰ, গতিকে আমি পাই যাম বাওঁফালে 20x - 6 = -8। দেখিছা? তো ছাত্ৰ ছাত্ৰীসকল এইটো হ'ল আমাৰ সমীকৰণটোৰ আধা অংশ সমাধান। এতিয়া ইয়াৰ পিছত যাওঁ। ইয়াৰ পিছৰ স্তৰত নেক্সট ষ্টেপটোত কি হ'ব? 20x যদি বাওঁফালে ৰাখি দিয়া, 20xক বাওঁফালে ৰাখি -6ক সমান চিন পাৰ কৰি যদি লৈ যোৱা, ইয়াত -8 আছে, -6 সমান চিন পাৰ হৈ যেতিয়া যাব ইয়াত গৈ পেলাই কি হ'ব? +6 হৈ যাব। আৰু আমি কি পাম? 20x মানে আমি পাই যাম -2। আৰু ইয়াৰ নেক্সট ষ্টেপত আমি কি কৰিম? এই যে 20টো xৰ লগত পূৰণ হৈছে, 20 × x, তাৰমানে 20টো যদি পূৰণ হৈ থকা 20টো যদি সমান চিন পাৰ কৰি লৈ যাওঁ তেতিয়া কি হৈ যাব? হৰণ হৈ যাব আৰু x থাকি যাব বাওঁফালে। হৰণ হ'লে কি হ'ব? -2/20 হ'ব। হোৱাৰ লগে লগে আমি কি পাম? xৰ মান পাই যাম, এতেকে x সমান পাই যাম -1/10। দুয়োটা হৰ আৰু লব দুয়োটাকে যদি 2ৰে হৰণ কৰোঁ তেতিয়া 2ৰে 2ক যাব এবাৰ আৰু 2ৰে 20ক যাব 10 বাৰ। আৰু যিহেতু -2 আছিলে গতিকে 2ৰে হৰণ কৰোঁতে -1 বাৰ যাব, অৰ্থাৎ আমি পাই যাম x সমান -1/10। গতিকে নিৰ্ণয় পৰিমেয় সংখ্যাটো আমি পাই যাম। গতিকে নিৰ্ণয় পৰিমেয় সংখ্যাটো কি পাম? পৰিমেয় সংখ্যাটো আমি পাই যাম -1/10। তো এয়া হ'ল আমাৰ 15 নম্বৰ প্ৰশ্নৰ উত্তৰ।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধ্যান দি ষ্টেপ বাই ষ্টেপ চাই যাবা লাগে অংকটো ৰখাই ৰখাই চাবা ৰখাই ৰখাই চালে তোমালোকৰ বস্তুটো বুজোতে সহজ হ'ব এতিয়া আমি আগবাঢ়ি যাওঁ 16 নম্বৰ প্ৰশ্নলৈ 16 নম্বৰ প্ৰশ্নটো লাহে ধীৰে এবাৰ মই পঢ়ি শুনাই আছো তোমালোকে শুনিবা দুখন বাছ পৰস্পৰ 575 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে ইখনে সিখনৰ ফালে যাত্ৰা আৰম্ভ কৰিলে এখন বাছৰ বেগ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ আৰু আনখনৰ বেগ আছিল প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বাছ দুখনৰ লগ লাগিবলৈ কিমান সময় লাগিব এতিয়া প্ৰথম কথাটো এটা চিত্ৰৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰোঁ চোৱা চিত্ৰটো নহলেও বুজি পাবা তথাপিও মই চিত্ৰটো আঁকি বুজাবলৈ চেষ্টা কৰোঁচোন ধৰি লোৱা এইখন এখন ঠাই এই ঠাই দুখনৰ দূৰত্বটো হ'ল 575 কিলোমিটাৰ এই দুখনৰ দূৰত্ব হ'ল দুখন বাছ ইয়াত এখন বাছ আছে দুখন বাছে কি কৰিছে এখনে ইখনৰ ফালে এনেকৈ যাত্ৰা আৰম্ভ কৰিছে আৰু আমি এখন বাছ আহিছে 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু এখন আহিছে 55 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিছে আৰু আমি উলিয়াব লাগে কিমান সময়ত আহি দুইখন বাছ একলগ হ'ব বুজিছানে দুইখন বাছ আহি কিমান সময়ত একলগ হ'ব তো এই অংকটো বহুত টানকৈ ভাবিব দৰকাৰ নাই তোমালোকে চোৱা দুখন বাছ একেইফালে গতি কৰা নাই দুইখন বাছে মুখামুখিকৈ গতি কৰি আছে এখনে আৰু এখনৰ ফালে গতি কৰি আছে ধৰা হ'ল বাছ দুখন x ঘণ্টাত লগালগি হ'ব বাছ ঘণ্টাত লগালগি হ'ব বাছ দুখন লগালগি হ'ব বুলি নিলিখি যদি লগ লাগিব এনেকৈ লিখা ধৰা হ'ল বাছখন x ঘণ্টাত লগ লাগিব এতিয়া চোৱা দুইখন বাছ এইখন বাছ আৰু এইখন বাছ দুইখন বাছে চোৱা এক লগত এইফালৰ পৰা এটাই গতি কৰিছে এইফালৰ পৰা এটাই গতি কৰিছে x সময়ত 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব আৰু 55 কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব চোৱা এইখন বাছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত অতিক্ৰম কৰিব প্ৰশ্নমতে এখন বাছ যিহেতু 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত আহিছে 1 ঘণ্টাত কিমান যায় 60 কিলোমিটাৰ যায় গতিকে x ঘণ্টাত কিমান যাব 60x কিলোমিটাৰ যাব আৰু আনখনে কিমান যাব 55x কিলোমিটাৰ গতি কৰিব তাৰ মানে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব হ'ল 60 কিলোমিটাৰ গতিকে আমি সময় লৈছিলোঁ x ঘণ্টাত সেই বাছখনে অতিক্ৰম কৰা দূৰত্ব হ'ব 60x আনখনৰ অতিক্ৰম কৰা দূৰত্ব হ'ব 55x আৰু মুঠ সিহঁতে কিমান দূৰত্ব অতিক্ৰম কৰিব 575 কিলোমিটাৰ অতিক্ৰম কৰিব দেখিছা ছাত্ৰ ছাত্ৰীসকল এইটো আমি সাধাৰণতে ঐকিক নিয়মতে উলিয়াইছোঁ কেনেকৈ 1 ঘণ্টাত যদি 60 কিলোমিটাৰ যায় গতিকে x ঘণ্টাত কিমান যাব 1 ঘণ্টাত 60 কিলোমিটাৰ গ'লে 2 ঘণ্টাত যায় 60 পূৰণ 2 গতিকে x ঘণ্টাত 60 পূৰণ x কিলোমিটাৰ যাব এতিয়া আমি কিমান পালোঁ 115 x পালোঁ সমান কিমান হ'ল 575 পাই গ'লোঁ x সমান কিমান পাম x সমান আমি পাম 575 ডিভাইডেড বাই 115 এতেকে x সমান কিমান পালোঁ 5 পালোঁ গতিকে আমাৰ যিটো সময় উলিয়াব লাগে গতিকে নিৰ্ণয় সময় কি হ'ব নিৰ্ণয় সময় অৰ্থাৎ আমি কিমান সময়ৰ মূৰত এই বাছ দুখন গৈ পেনি লগ লাগিব 5 ঘণ্টাত লগ লাগিব 5 ঘণ্টা
তো ছাত্ৰ ছাত্ৰীসকল এই আছিল আমাৰ 16 নম্বৰ প্ৰশ্নৰ উত্তৰ। আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকৰ বুজিবলৈ মাত্ৰ এইখিনি জেগাতে অলপ গণ্ডগোল লাগিছে চাগে। তোমালোকে মাত্ৰ এটা কথাই ভাবিবা যে ছাৰে এইটো কি লিখিছে, 60x কিয় লিখিছে। যিহেতু বাছ দুখনৰ বেগ দিয়া আছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা, অৰ্থাৎ 1 ঘণ্টাত 60 কিলোমিটাৰ যায়। আমি লোৱা সময় হ'ল x ঘণ্টাত xৰ 60 গুণ যাব, 55ৰ x গুণ যাব। বুজি পাইছেনে? xৰ 55 গুণ, তাৰমানে পূৰণ কৰিলে আমি পাই যাম। তো এইটো আমি সমাধান কৰি পালোঁ 5 ঘণ্টা। এতিয়া আমি আগবাঢ়ি যাওঁ 17 নম্বৰ প্ৰশ্নটোলৈ। তো ছাত্ৰ ছাত্ৰীসকল 17 নম্বৰ প্ৰশ্নটো দি থোৱা আছে, অলপ ধ্যান দিবা। এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰ 4 ভাগৰ 1 অংশৰে পাচলি, 5 ভাগৰ 3 অংশৰে ফল মূল, 8 ভাগৰ 1 অংশৰে মিঠাই কিনিলে। হাতত বাকী থকা 8 টকা বাছ ভাড়া দিলে। তেওঁ মুঠ কিমান টকা লৈ বজাৰলৈ গৈছিল? একেবাৰে সহজ অংক। তোমালোকে 17 নম্বৰটো ধৰি ল'বা, তেওঁ মুঠ কিমান টকাৰে তেওঁ মুঠ কিমান টকা লৈ বজাৰলৈ গৈছিল। তোমালোকে ধৰি লোৱা যে ধৰা হ'ল মানুহজনে বজাৰলৈ x টকা লৈ গৈছিল। মানুহজনে বজাৰলৈ x টকা লৈ গৈছিল। এতিয়া প্ৰশ্নমতে আহি যোৱা। প্ৰশ্নমতে একদম সহজতে তোমালোকে লিখিব পাৰিবা। প্ৰশ্নমতে তেওঁ প্ৰথমতে 4 ভাগৰ 1 অংশ পাচলি কিনিলে। চোৱা, xৰ 4 ভাগৰ 1 অংশ তেওঁ পাচলি কিনিলে। তাৰপিছত 5 ভাগৰ 3 অংশ তেওঁ কি কিনিলে? তেওঁ কিনিলে ফল মূল, যোগ 8 ভাগৰ 1 অংশ তেওঁ কি কিনিলে? মিঠাই কিনিলে। আৰু লগতে তেওঁ কি কৰিলে? 8 টকা বাছ ভাড়া দিলে। দেখিছা, এইখিনি হ'ল ইমান টকাৰে কি কিনিছে? পাচলি কিনিছে। ইমান টকাৰে 5 ভাগৰ 3 xৰ 5 ভাগৰ 3 অংশৰে তেওঁ ফল মূল কিনিলে। এইখিনিৰে কি কিনিলে? মিঠাই কিনিলে। আৰু এইখিনি এই 8 টকাটো বাছ ভাড়া দিলে। মুঠতে এই গোটেইখিনি টকা মিলাই পিনি কি হ'ব? x হ'ব। দেখিলা ছাত্ৰ ছাত্ৰীসকল কেনেকৈ সমীকৰণটো গঠন কৰিলোঁ? সমীকৰণ গঠন কৰাটোৱে হ'ল এই অংকৰ আচল বস্তু। সমীকৰণ গঠন কৰোঁতে বহুত বেছি ভাবিব নালাগে, বাক্যটো ভালদৰে পঢ়িব লাগে। তাৰপিছত বাক্যটো অনুসৰি তোমালোকে গাণিতিক ভাষাত এই সমীকৰণটো গঠন কৰিব লাগে। এয়া হ'ল এটা অংশ, এইটো এটা অংশ, এইটো এটা অংশ। এইখিনি তেওঁ খৰচ কৰিলে। লগতে এইখিনি হ'ল বজাৰৰ পৰা আহোঁতে বাছ ভাড়া দিয়া টকা। আৰু লগতে এইখিনি মিলি, এই গোটেইখিনি মিলি পেনি কি হ'ল? মুঠ টকাখিনি হ'ল। এতিয়া আমি কৰিবলৈ যাওঁ অংকটো কৰিবলৈ যাওঁতে তুমি চোৱা, ইয়াত আছে 4, 5 আৰু 8, আৰু ইয়াত আছে 8ৰ তলত এটা 1। দেখিছা, হৰ হিচাপে 4, 5, 8 আৰু 1 আছে বাওঁফালে। এতিয়া লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কিমান হ'ব? 4, 5 আৰু 8 এই তিনিওটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? তিনিওটা সংখ্যাৰে হৰণ কৰিব পাৰিব লাগিব। এই সংখ্যাটো হ'ব কিমান? 40। কাৰণ 4ৰে 40ক হৰণ কৰিব পাৰি, 5ৰে 40ক হৰণ কৰিব পাৰি, 8ৰে 40ক হৰণ কৰিব পাৰি। যদি পাৰি তেতিয়াহ'লে কিমান হ'ব? 4ৰে 40ক যাব, 10 বাৰ 10 আৰু x পূৰণ কৰিলে 10x হৈ গ'ল, প্লাছ 5ৰে 40ক যাব 8 বাৰ, 8 3 গুণ কিমান হ'ল? 8 3 গুণ 24, আৰু লগতে x আছে x, প্লাছ 8ৰে ইয়াক 40ক যাব 5 বাৰ, 5 গুণ 5, লগত আছে x 5x, প্লাছ 1ৰে 40ক যাব 40 বাৰ, 40 আৰু 8 পূৰণ কৰিলে আমি 40 আৰু 8ৰ পূৰণফল নেজানিলে 8 4 গুণ 32ৰ 32টো লিখি দিলোঁ, আৰু 0 আছে 0 বহাই দিলোঁ। তাৰমানে 300 কিমান পালোঁ? 20 পালোঁ। আৰু এইফালে কি পালোঁ? x। এতিয়া চোৱা, হৰণ হৈ থকা সংখ্যাটো সমান চিন পাৰ কৰি লৈ যাম, আৰু বাকী ওপৰৰখিনি কি হ'ব? 10x আৰু 24x, 34 হ'ল। 34 আৰু 5 কিমান হ'ল? 39টা x হ'ল, যোগ কিমান আছে? 320 আছে।
সমান এইফালে কি হ'ব চোৱা 40 আৰু x পূৰণ কৰিলে 40x হ'ব দেখিলা এতিয়া চোৱা x থকা পদসমূহ আমি সদায় বাওঁফালে লিখিব লাগে গতিকে 39x এইফালে 40 আহি যোৱাৰ লগে লগে -40x হ'ব আৰু এই সংখ্যাটো ধ্ৰুৱক সংখ্যা আমাৰ সংখ্যা যিটোৰ মান আমাৰ সলনি নহয় সেই সংখ্যাটো যেতিয়া আমি সোঁফালে লৈ যাম -320 হ'ব এটা কি পালা 39x - 40x = -320 পাইছা এতিয়া তোমালোকে যদি x ৰ মান উলিয়াবলৈ যোৱা তেতিয়া কি হ'ব 39x - 40x it is -x = -320 হ'ব এতিয়া দুয়ো পক্ষত যদি মাইনাছ চিন থাকে তেতিয়াহ'লে আমি -1ৰে পূৰণ কৰি দিলে দুয়ো পক্ষক -1ৰে পূৰণ কৰিলে xটো ধনাত্মক হৈ যাব আৰু এই সংখ্যাটো কি হ'ব ধনাত্মক হ'ব এতিয়া ছাত্ৰ ছাত্ৰীসকল x আমাৰ কি আছিল x আছিল মানুহজনে বজাৰলৈ লৈ যোৱা টকাৰ পৰিমাণ গতিকে মানুহজনে বজাৰলৈ নিয়া টকাৰ পৰিমাণ কিমান হ'ল টকাৰ পৰিমাণ সমান 320 টকা তাৰ মানে মানুহজনে 320 টকা লৈ বজাৰলৈ গৈছিল ছাত্ৰ ছাত্ৰীসকল মনোযোগেৰে ভিডিঅ'টো চাবা আৰু তাৰ পৰা অংকটো শিকিবলৈ যত্ন কৰিবা এতিয়া মই আগবাঢ়িব বিচাৰিছোঁ 18 নম্বৰ প্ৰশ্নটোলৈ 18 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে মই এবাৰ পঢ়ি শুনাই আছোঁ তোমালোকে কিতাপত চাবা এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি এনে এটা ভগ্নাংশ উলিয়াবলৈ কৈছে য'ত হৰ লবতকৈ 4 বেছি যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো 3/11 হয় তে ভগ্নাংশটো আমি ভাবিবলৈ যাওঁতে লব আৰু হৰ দুয়োটাই লাগিব প্ৰথমতে লবটো আমি ধৰি লওঁ যে x ধৰা হ'ল লবটো কিমান x 18 নম্বৰ প্ৰশ্নটো ধৰি লোৱা তুমি যিয়ে ধৰা কিন্তু মই 18 নম্বৰ প্ৰশ্নটো কৰোঁতে ধৰা হ'ল ভগ্নাংশটোৰ লব সমান x এতেকে ভগ্নাংশটোৰ হৰ কি হ'ব এইটো আমাৰ প্ৰশ্নতে কৈছে যে হৰ লবতকৈ 4 বেছি তাৰ মানে হৰটো কি হ'ব 4 বেছি হ'ব x + কি হ'ব 4 হ'ব ভগ্নাংশটোৰ লব যদি x হয় ভগ্নাংশটোৰ হৰ হ'ব x + 4 দেখিলা এতেকে ভগ্নাংশটো কি হ'ব আমাৰ ভগ্নাংশটো হ'ব x/x + 4 দেখিলা ছাত্ৰ ছাত্ৰীসকল ভগ্নাংশটোৰ লব মই লৈছিলোঁ x হৰ আমি প্ৰশ্নমতে পাই গ'লোঁ x + 4 অৰ্থাৎ লবতকৈ 4 বেছি আৰু ভগ্নাংশটো আমি পাই গ'লোঁ x/x + 4 এতিয়া প্ৰশ্নমতে যদি আমি চৰ্তটো পূৰাবলৈ যাওঁ এতিয়া ভগ্নাংশটোৰ লব আৰু হৰ এয়া লব আৰু এয়া হ'ল হৰ ইয়াৰ পৰা কি কৰিব কৈছে চোৱা যদি লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হৰ আছিল এইটো ইয়াৰ পৰা 6 বিয়োগ কৰা তেতিয়াহ'লে কি হ'ব বুলি কৈছে তেতিয়া কৈছে ভগ্নাংশটো 11/3 হ'ব তো ভগ্নাংশটো হৈ যাব 11/3 এইটো সমীকৰণ সমাধান কৰি আমি অংকটোৰ উত্তৰ উলিয়াব পাৰিম ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নটোত যিটো দিয়া আছে সেই কথাখিনি যদি সহজ সৰল ভাষাত যদি বুজিবলৈ যোৱা যিটো ভগ্নাংশ আমি চলকৰ সৈতে পাইছোঁ সেই চলকৰ সৈতে পোৱা ভগ্নাংশটোৰ লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰি আমি যিটো ভগ্নাংশ পাম
সেই ভগ্নাংশটো 11/3 হ'ব বুলি প্ৰশ্নত কৈছে। সেয়েহে আমি এইটো পালোঁ। আৰু এতিয়া আমি যদি এইটো সমাধান কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি পাম চোৱা, আমি পাম 6x + 6 আৰু এইফালে পাই যাম x - 2 = 11/3। এতিয়া এনেকুৱা ধৰণৰ সমীকৰণ আমি ইতিমধ্যে সমাধান কৰিছোঁ। গতিকে ইয়াৰ পিছৰ অংশখিনি তোমালোকৰ বাবে বহুত সহজ হ'ব। গতিকে বহুত সহজ হোৱা বস্তু এটা কৰিবলৈ বহুত ভাল পাবা। এতিয়া চোৱা, বাওঁ পক্ষত থকা ৰাশিটো আৰু সোঁ পক্ষত থকা ৰাশিটোৰ যদি আমি বজ্ৰ পূৰণ কৰোঁ, বজ্ৰ পূৰণ কৰাৰ লগে লগে ইয়াৰ যিটো ওপৰৰ অংশ আছে x + 6 আছে, ইয়াৰ লগত কি পূৰণ হ'ব, ইয়াৰ তলত থকা 3টো পূৰণ হ'ব, সমান ইয়াৰ এই 11ৰ লগত গৈ কি পূৰণ হ'ব, ইয়াৰ তলত থকা x - 2 পূৰণ হ'ব। ইয়াকে কোৱা হয় বজ্ৰ পূৰণ বা ক্ৰছ প্ৰডাক্ট। দেখিলা, ওপৰৰ অংশটোৰ লগত সমান চিহ্নৰ বিপৰীত ফালে থকা তলৰ অংশটো পূৰণ হয়, তলৰ অংশটোৰ লগত সমান চিহ্নৰ বিপৰীত ফালে থকা ওপৰৰ অংশটো কি হয়, পূৰণ হয়। তো পূৰণ কৰিলে আমি কি পাম চোৱা, আমি পাম 3x + 18। এইটো কেনেকৈ পালোঁ তোমালোকে জানা, তথাপিও মই কৈ দিওঁ। ব্ৰেকেটৰ আগফালে থকা সংখ্যাটো ব্ৰেকেটৰ ভিতৰত থকা প্ৰতিটো পদৰ লগত পূৰণ হ'ব। গতিকে 3x-ৰ লগত পূৰণ হ'লে 3x, 3 6-ৰ লগত পূৰণ হ'লে 18। এই কামটো যদি ইয়াত কৰোঁ আমি কি পাম, 11 × x 11x - 11 × 2 = 22। এতিয়া আমি পাই গ'লোঁ 28x। আমাৰ কি ৰুল আছিলে, আমি চলক বিশিষ্ট যিবোৰ পদ আছে সেই পদসমূহ আমি সদায় বাওঁ পক্ষত ৰাখিম। গতিকে 11x এইফালে যেতিয়া আহিব -11x হৈ যাব, = -22 আগৰ পৰা ইয়াত আছে। এই +18টো সমান চিন পাৰ হোৱাৰ লগে লগে -18 হ'ব। তো এইটো হৈ গ'ল আমাৰ ৰুল। বাই ৰুল আমি ট্ৰেন্সপজিশ্যন মেথড ইউজ কৰিছোঁ, অৰ্থাৎ পক্ষান্তৰ পদ্ধতি। পক্ষান্তৰ কৰি আমি সোঁ পক্ষৰ পদ এটা বাওঁ পক্ষলৈ আৰু বাওঁ পক্ষৰ পদ এটা সোঁ পক্ষলৈ আনিব পাৰোঁ। এতিয়া পক্ষান্তৰ কৰাৰ পিছত আমি ইয়াত পাই যাম -8x, কাৰণ 3টা xৰ পৰা 11টা x বাদ দিলে আমি -8টা x পাম। আৰু এইফালে আমি দুইটা পদ ঋণাত্মক, গতিকে -22ৰ পৰা -18 মাইনাছ কৰিলে -30 কিমান পাম, -40 পাম। দেখিলা, এতিয়া যদি আমি এইটো লিখোঁ তেতিয়াহ'লে চোৱা, দুয়ো পক্ষত ঋণাত্মক চিন থকাৰ বাবে আমি দুয়ো পক্ষক -1ৰে পূৰণ কৰিলে ই হৈ যাব 8x = 40। তাৰ মানে 8টা x সমান কি হ'ল, 40। x = কি হ'ব, xৰ মান উলিয়াবলৈ এই 8ক সমান চিন পাৰ কৰি লৈ যোৱাৰ লগে লগে, যিহেতু 8টো ইয়াত xৰ লগত পূৰণ হৈ আছিলে, ই সমান চিন পাৰ হৈ হৰণ হৈ গ'ল। এতেকে xৰ মান আমি পাই যাম কিমান, 5, বিকজ 8 5 টাইমছ দিলে 40 হয়। তো x পাই গ'লোঁ আমি 5। দেখিলা, 8 5 গুণ কৰিলে কি হয়, 40 হয়। গতিকে xৰ মান পাই গ'লোঁ আমি 5। আমাক উলিয়াবলৈ কৈছিল ভগ্নাংশটো, এতিয়া আমি উলিয়াবলৈ যাম ভগ্নাংশটো। নিৰ্ণয় ভগ্নাংশ, এতিয়া আমি কি লিখিম, গতিকে নিৰ্ণয় ভগ্নাংশটো কি হ'ব, নিৰ্ণয় ভগ্নাংশটো কি হ'ব, প্ৰথম কথাটো হ'ল ভগ্নাংশটো কি আছিল, x/x + 4 আছিল, হয়নে নহয়। গতিকে ইয়াত আমি xৰ মানটো বহুৱাই দিম। xৰ মান হ'ল, ইয়াত পাইছোঁ 5 আৰু ইয়াত পাইছোঁ 5 + 4। তেতিয়াহ'লে আমাৰ ভগ্নাংশটো কি হ'ব, ভগ্নাংশ হৈ যাব 5/9। তো ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আমাৰ 18 নম্বৰ প্ৰশ্নৰ উত্তৰ। যদি 18 নম্বৰ প্ৰশ্নটো তোমালোকে বুজি পোৱা তেতিয়াহ'লে 19 নম্বৰটো নিজেই কৰিব পাৰিবা। একদম সাৱধানে 19 নম্বৰ অংকটো ভালদৰে চাবা, চোৱাৰ পিছত তোমালোকৰ উত্তৰটো তোমালোকে পাই যাবা। মই 19 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে কৰি নিদিওঁ, তোমালোকে 19 নম্বৰটো নিজে কৰিবা। এতিয়া মই যাওঁ 20 নম্বৰ প্ৰশ্নটোলৈ। 20 নম্বৰ প্ৰশ্নটোত দিয়া আছে, মাক ৰোহনতকৈ, আৰু এটা কথা কৈ থওঁ, যদি কোনোবাই 19 নম্বৰ অংকটো নিজে কৰিব নোৱাৰা
তেতিয়াহ'লে মই গম পাম যে 18 নম্বৰ অংকটো বুজি পোৱা নাই। তোমালোকে কমেণ্টত জনাবা, যোনে কৰিব নোৱাৰা 19 নম্বৰ অংকটো মই কৰি দিব লগা হ'লে মোক জনাব লাগিব, তেতিয়াহে মই কৰি দিম। তোমালোকে মোক কমেণ্ট কৰিলেই হ'ল। 20 নম্বৰ প্ৰশ্নটো দিয়া আছে, মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ। অলপ ৰৈ দিওঁ, গাড়ী গৈ আছে। গাড়ীটো আৰু স্বাভাৱিক কথা, মোৰ তাত যাবই। এইখিনি লিখা হ'ল। গতিকে 20 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 20 নম্বৰ প্ৰশ্নটোত দিয়া আছে, মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ। 8 বছৰৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9, 4:9। তেন্তে দুয়োৰে বৰ্তমান বয়স উলিওৱা। তে মই ভাবি লওঁ যে ৰোহনৰ বৰ্তমান বয়স ধৰা হ'ল ৰোহনৰ বৰ্তমান বয়স সমান x বছৰ। যদি ৰোহনৰ বৰ্তমান বয়স x বছৰ হয়, তেতিয়াহ'লে মাকৰ বৰ্তমান বয়স কিমান হ'ব? মাকৰ বৰ্তমান বয়স হ'ব মাকৰ বৰ্তমান বয়স কিমান হ'ব তোমালোকে জানাই। কেনেকৈ 25 বছৰ বেছি বুলি কৈছে, গতিকে xৰ লগত আমি 25 যোগ কৰিব লাগিব। তো এইটো হ'ল মাক আৰু ৰোহনৰ বৰ্তমান বয়স। ৰোহনৰ বয়স হ'ল x বছৰ আৰু মাকৰ বয়স হ'ল x যোগ 25, অৰ্থাৎ ৰোহনৰ বয়সতকৈ 25 বছৰ বেছি। তো প্ৰশ্নমতে যাওঁ। প্ৰশ্নমতে ৰোহন আৰু মাকৰ বৰ্তমান বয়সটো আমাৰ কথা কোৱা নাই। আমাক কৈছে ৰোহন আৰু মাকৰ 8 বছৰ পাছত বয়সৰ অনুপাত। দেই চোৱা, 8 বছৰ পাছত ৰোহনৰ বয়স কিমান হ'ব? ৰোহনৰ বয়স হ'ব 8 বেছি। মাকৰ বয়স এতিয়া বৰ্তমান ইমান আছে, 8 বছৰ পিছত 8 বাঢ়ি যাব। এই দুয়োটাৰ অনুপাত কিমান হয় বুলি কৈছে? 4:9। তাৰমানে এইটো দেখিছা, একেবাৰে কৰি দিছোঁ। তোমালোকে এইটো আৰু এটা ষ্টেপ ল'ব পাৰা আগফালে, কিন্তু মই লোৱা নাই। তোমালোকে এইটো অনুপাতটো মই ভগ্নাংশত লিখি দিছোঁ। 8 বছৰ পিছত 8 বছৰ পাছত ৰোহনৰ বয়স যদি আজি x আছে, 8 বছৰ পিছত 8 বাঢ়ি যাব। মাকৰ বয়স x+25 আছে, সেইটো 8 বছৰ বাঢ়ি যাব। আৰু অনুপাতটো কিমান হ'ব? 4:9। এতিয়া যদি আমি এইটো অংক সমাধান কৰিবলৈ যাওঁ, তেতিয়া কি পাম? x+8 সমান হৈ যাব x+ 33 ইকুৱেলছ টু কিমান হ'ল? 4/9। এতিয়া বজ্ৰপূৰণ কৰিলে আমি কিমান পাম? ছাত্ৰ ছাত্ৰীসকল, বজ্ৰপূৰণ ইতিমধ্যে আমি কৰিছিলোঁ। ইয়াৰ ওপৰৰ অংশ x+8ৰ লগত আমাৰ কি পূৰণ হ'ব? আমাৰ এই বিপৰীত ফালে থকা হৰটো পূৰণ হ'ব, অৰ্থাৎ 9টো আহি পূৰণ হ'ব। আৰু এই 4ৰ লগত কি পূৰণ হ'ব? x+33 পূৰণ হ'ব। এতিয়া এইটো পূৰণ কৰাৰ লগে লগে আমি কি পাম চোৱা। এইটো পূৰণ কৰাৰ লগে লগে আমি পাই যাম 9x প্লাছ 8 9 গুণ 9 8 গুণ 72 সমান এইফালে কি পাম? 4x প্লাছ 4 আৰু 33 পূৰণ কৰিলে কিমান হ'ব? 132 হ'ব। দেখিছা, পূৰণ কৰি চাবা, মোৰ ভুল হ'ব পাৰে, তোমালোকে নিজেই পূৰণ কৰিবা। 9x যিহেতু আগৰ নিয়মতে x থকা পদটো চলক বিশিষ্ট পদ বাওঁফালে ৰাখিব লাগে, গতিকে 4xটো ইয়াত মাইনাছ হৈ যাব, সমান 132। এইফালে 72টোক লৈ গ'লে -72 হ'ব। এতিয়া 9x - 4x ইকুৱেলছ টু 5x, আৰু এইফালে কিমান পাই যাম? 2 - 2 = 0, 13 - এইটো মানে 6। এতিয়া x সমান কিমান পাম? x সমান আমি পাই যাম 60/5, অৰ্থাৎ x সমান আমাৰ ওলাই যাব x আমি পাই যাম 12, কাৰণ 5ৰে 60ক হৰণ কৰিলে বা ভাগ কৰিলে কিমান পাম? 12 পাম। অৰ্থাৎ x কি আছিল? আমি লিখিম গতিকে ৰোহনৰ বৰ্তমান বয়স
বৰ্তমান বয়স সমান 12 বছৰ। মাকৰ বৰ্তমান বয়স কিমান হ'ব? মাকৰ বৰ্তমান বয়স বুবু বয়স সমান 12 যোগ 25 বছৰ, অৰ্থাৎ আমি কিমান পাম? 37 বছৰ পাম। ছাত্ৰ ছাত্ৰীসকল, যিহেতু আধা ঘণ্টা হৈ গ'ল ভিডিঅ'টো, মই 21 আৰু 22 নম্বৰ অংকটোৰ সমাধান মোৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকলৈ আগবঢ়াম। তোমালোক সকলোৱে মোৰ ভিডিঅ'বোৰ চাই থাকিবা আৰু সঁহাৰি জনাই থাকিবা। সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।